নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বিৰুদ্ধে উত্থাপন হৈছে ভয়ংকৰ অভিযোগ। 2024 দেশত পুনৰ বিজেপি চৰকাৰ হলে সলনি হ'ব দেশৰ সংবিধান আৰু দেশত কেতিয়াও নিৰ্বাচন অনুষ্ঠিত নকৰে বিজেপিয়ে। লাডাখ আৰু মণিপুৰৰ দৰে পৰিস্থিতি হ'ব সমগ্ৰ দেশত। নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বিৰুদ্ধে এই মহা বিস্ফোৰণ দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ স্বামী পৰকলা প্ৰভাকৰৰ। 2024 বিজেপি পুনৰ শাসনলৈ আহিলেই সলনি হ'ব দেশৰ সংবিধান। 2024 নৰেন্দ্ৰ মোদী পুনৰ প্ৰধানমন্ত্ৰী হ'লে দেশত আৰু কেতিয়াও নিৰ্বাচন নহয়। বিজেপি পুনৰ শাসনলৈ আহিলেই দেশৰ নক্সাই সলনি হৈ যাব। লাডাখ আৰু মণিপুৰৰ দৰে পৰিস্থিতি হ'ব সমগ্ৰ দেশত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই লালকিল্লাৰ পৰা হিংসাত্মক ভাষণ দি থাকিব। ভয়ংকৰ ষড়যন্ত্ৰ আৰু ভয়ংকৰ পৰিকল্পনা সাজু কৰিছে বিজেপিয়ে। বিজেপিৰ বিৰুদ্ধে এই মহা বিস্ফোৰণ দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ স্বামী পৰকলা প্ৰভাকৰৰ। লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বিৰুদ্ধে এই বিস্ফোৰক মন্তব্য কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ স্বামীৰ। পৰৱৰ্তী খবৰ বিশ্বৰ কোটি কোটি মুছলমান লোকলৈ ভাল খবৰ। ঘোষণা কৰা হ'ল মুছলমান লোকৰ পবিত্ৰ ধৰ্মীয় উৎসৱ ঈদ উল ফিতৰৰ দিন। অহা 10 এপ্ৰিলত ছৌদি আৰবত উদযাপন কৰা হ'ব ঈদ আৰু ভাৰতবৰ্ষত ঈদ উদযাপন কৰা হ'ব 11 এপ্ৰিলত। বিশ্বৰ কোটি কোটি মুছলমান লোকলৈ ভাল খবৰ। মুছলমানসকলৰ পবিত্ৰ ধৰ্মীয় উৎসৱ পবিত্ৰ ঈদ উল ফিতৰৰ দিন ঘোষণা। 10 এপ্ৰিলত ছৌদি আৰবত উদযাপন কৰা হ'ব ঈদ আৰু সোমবাৰে ছৌদি আৰবৰ আকাশত দেখা নগ'ল ঈদৰ জোন দেখা নোপোৱাৰ বাবে বুধবাৰে ঈদৰ দিন ধাৰ্য কৰা হৈছে আৰু যিকোনো মুহূৰ্তত অসমত বা ভাৰতত কেন্দ্ৰীয় হিলাল কমিটিয়ে ঘোষণা কৰিব ঈদৰ দিন। উল্লেখযোগ্য যে ছৌদি আৰবৰ এদিন পিছতে ভাৰতত উদযাপন কৰা হয় ঈদ। সেয়েহে ভাৰতবৰ্ষৰ লগতে অসমত 11 এপ্ৰিলত হ'ব পবিত্ৰ ঈদ উল ফিতৰ। 11 এপ্ৰিলত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো উদযাপন কৰা হ'ব পবিত্ৰ ঈদ উল ফিতৰ। পৰৱৰ্তী খবৰ নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে মিছা আছিল কা আন্দোলন। এই সন্দৰ্ভত ৰাজহুৱা প্ৰমাণ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কাক লৈ অসমৰ জনতালৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ। মিছাৰ আধাৰত কা আন্দোলন হৈছিল বুলি ৰাজহুৱা প্ৰমাণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসমৰ জনতাক ফাঁকি দি কৰা হৈছিল কা আন্দোলন। তাৰ জৰিয়তে নাগৰিকত্বৰ বাবে অসমত মাত্ৰ এখনহে আবেদন পোৱা গৈছে। বৰাকৰ পৰা মাত্ৰ এজন লোকে আবেদন কৰিছে নাগৰিকত্বৰ বাবে। আন্দোলনকাৰীসকলে অসমৰ জনতাক এতিয়া উত্তৰ দিব লাগিব। ট্ৰাকে ট্ৰাকে বাংলাদেশী আহিব বুলি কোৱা কথাটো মিছা প্ৰমাণিত হ'ল। অসমৰ মানুহক আৱেগিক কৰি বহুতে ৰাজনীতি কৰি আছে। তাৰ সন্দৰ্ভত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ প্ৰচণ্ড গৰমে দহিব দেশৰ কেইবাখনো ৰাজ্য। বৰষুণৰ পিছত এইবাৰ গৰমৰ হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। দেশৰ কেইবাখনো ৰাজ্যত হিট ৱেভ এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। এই সময়ছোৱাত দেখা দিব পাৰে বিভিন্ন ৰোগে। সেয়েহে এতিয়াৰ পৰাই অৱলম্বন কৰক সাৱধানতা। বৰষুণৰ পিছত এইবাৰ গৰমৰ হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। দেশৰ কেইবাখনো ৰাজ্যত হিট ৱেভ এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। দেশৰ কেইবাখনো ৰাজ্যত উৎকট গৰমে ভংগ কৰিছে অভিলেখ। কেইবাখনো ৰাজ্যত তাপমাত্ৰা 39 পৰা 40 ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধিৰ সম্ভাৱনা। বিহাৰ, উৰিষ্যা, মহাৰাষ্ট্ৰ, কেৰালাকে ধৰি দেশৰ কেইবাখনো ঠাইত হিট ৱেভৰ সম্ভাৱনা।
আৰু এই তালিকাত অসমো আছে। হিট ৱেভ বৃদ্ধি পোৱাৰ লগে লগে মানুহৰ শৰীৰত ৰোগ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আৰু হিট ৱেভৰ পৰা হ'ব পৰা ৰোগক লৈ সাৱধানতা অৱলম্বন কৰক। মূৰ ঘূৰোৱা ছালৰ ৰোগৰ লক্ষণ দেখিলেই সাৱধান হওক। হিট ৱেভৰ পৰা হ'ব পৰা ৰোগৰ ক্ষেত্ৰত আপুনি সজাগ হওক। গৰমৰ পৰা বাচি থাকিবলৈ যথেষ্ট পৰিমাণে পানীয় গ্ৰহণ কৰক। এই পৰামৰ্শ দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, বিহু আৰু বিয়াৰ বতৰত পুনৰ হুৰাহুৰে বৃদ্ধি পাইছে সোণৰ দাম। এইবাৰ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি বৃদ্ধি পাইছে সোণৰ দাম। চাওঁ আহক আজিৰ দিনটোৰ সোণৰ মূল্য। সোণ ক্ৰয় কৰিম বুলি ভাবিছে যদি তেন্তে আপোনালৈ দুখবৰ। এইবাৰ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি বৃদ্ধি পাইছে সোণৰ দাম। বজাৰত হুৰাহুৰে বৃদ্ধি পাইছে সোণৰ দাম। আজিৰ দিনটোত প্ৰতি গ্ৰাম সোণৰ মূল্য 350 টকাকৈ বৃদ্ধি পাইছে। বিহু আৰু বিয়াৰ বতৰত সোণৰ গহনা বনাবলৈ আহি হতাশ হৈছে বহু গ্ৰাহক। আজিৰ দিনটোত প্ৰতি 10 গ্ৰাম সোণৰ দাম হ'লগৈ 71,700 টকা। বজাৰত সোণৰ দাম বৃদ্ধিত প্ৰভাৱ পৰিছে ব্যৱসায় আৰু গ্ৰাহকৰ মাজত। আৰু আগন্তুক সময়ত অধিক হাৰত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে সোণৰ মূল্য। পৰৱৰ্তী খবৰ, দেশৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। এইবাৰ ভাৰতীয় ডাক বিভাগত খালী হৈছে হাজাৰ হাজাৰ পদ। 98,000ৰো অধিক পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে। আজিয়েই কৰক আবেদন। চাকৰি প্ৰত্যাশীৰ বাবে সুখবৰ। এইবাৰ ভাৰতীয় ডাক বিভাগত খালী হৈছে হাজাৰ হাজাৰ পদ। 98,000ৰো অধিক পদৰ বাবে আপুনি কৰিব পাৰিব আবেদন। মাধ্যমিক উত্তীৰ্ণই আবেদন কৰিব পাৰিব এইসমূহ পদৰ বাবে। খালী হৈছে পিয়নৰ 59,099টা পদ। লগতে মিনি গাৰ্ডৰ 1,445টা পদ খালী হৈছে। আৰু মাল্টি টাস্কিং ষ্টাফৰ 37,549টা পদ খালী হৈছে। 18 পৰা 40 বছৰ বয়সৰ ব্যক্তিয়ে কৰিব পাৰিব আবেদন এইসমূহ পদত। আৰু মাহিলী দৰমহা নিম্নতম 25,000 টকা। এই সন্দৰ্ভত অধিক তথ্য জানিবলৈ আপোনালোকে লগ ইন কৰক indiapostgdsonline.gov.in। এই ৱেবছাইটৰ জৰিয়তে সবিশেষ তথ্য জানিব পাৰিব, লগতে অনলাইনত এপ্লাই কৰিব পাৰিব বা আবেদন কৰিব পাৰিব। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ প্ৰাকক্ষণত মুছলমান এলেকাত বিজেপিক নিষিদ্ধ ঘোষণা কৰা হৈছে। 12 ঘণ্টাৰ ভিতৰত বিজেপিয়ে দিব লাগিব 6টা প্ৰশ্নৰ উত্তৰ, অন্যথা মুছলমান এলেকাত সোমাবলৈ দিয়া নহ'ব বিজেপিৰ নেতাকৰ্মীক। এই হুংকাৰ দিছে অল আছাম ইছলামিক ৰিচাৰ্চ চেণ্টাৰে। সংখ্যালঘু এলেকাত বিজেপি প্ৰাৰ্থীৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ হুংকাৰ। 12 ঘণ্টাৰ ভিতৰত উত্তৰ নিদিলে মুছলমান এলেকাত প্ৰৱেশ কৰিব নোৱাৰিব বিজেপিৰ নেতাকৰ্মী। বিজেপিৰ 2 প্ৰাৰ্থীক লৈ ফটোৱা জাৰি। দৰং, ওদালগুৰি, নগাঁৱৰ মুছলমান এলেকাত প্ৰৱেশ নিষিদ্ধ কৰিব বিজেপি প্ৰাৰ্থীৰ। সংখ্যালঘু এলেকাত যাব নোৱাৰিব সুৰেশ বৰা আৰু দিলীপ শইকীয়া। 12 ঘণ্টাৰ ভিতৰত 6টা প্ৰশ্নৰ উত্তৰ দিব লাগিব বিজেপিয়ে। এই সময়ত বাংলাদেশী বুলি কোৱা মুছলমানক কিয় যোগদান কৰাইছে বিজেপিত, এই প্ৰশ্নৰ উত্তৰ দিব লাগিব বিজেপিয়ে। আৰু কি কি প্ৰশ্নৰ উত্তৰ দিব লাগিব চাওঁ আহক। এই সময়ত বিজেপিয়ে কৈছিল দাড়ি টুপিৱালাসকল বাংলাদেশী। এতিয়া কিয় সেই দাড়িৱালা টুপিৱালাৰ লগত মিটিং কৰিছে বিজেপিয়ে? মুছলমানক যদি ভাল পায় কিয় বন্ধ কৰিলে মাদ্ৰাছা? বিজেপিয়ে বাংলাদেশী বুলি ক'লেও মুছলমানে টেক্স দি আছে। অল আছাম ইছলামিক ৰিচাৰ্চ চেণ্টাৰে দিছে এই হুংকাৰ। পৰৱৰ্তী খবৰ, ঈদ আৰু ৰঙালী বিহুৰ বাবে ৰাজ্যত বৃদ্ধি পাইছে বাছৰ ভাড়া। 2-3 গুণলৈ বৃদ্ধি পাইছে নামনিমুৱা বাছৰ ভাড়া। 200 টকাৰ পৰিৱৰ্তে বাছৰ ভাড়া হ'লগৈ 500ৰ পৰা 600 টকা। ইমানৰ পিছতো কুম্ভকৰ্ণ নিদ্ৰাত ৰাজ্যৰ পৰিবহণ বিভাগ। পৰৱৰ্তী খবৰ,
অহা 12 এপ্ৰিলত UPPLত যোগদান কৰিব প্ৰাক্তন মন্ত্ৰী তথা BPF নেতা চন্দন ব্ৰহ্মই। এই সন্দৰ্ভত সংবাদমেলত তেওঁ ক'লে BPFৰ প্ৰতি তেওঁৰ কোনো আক্ষেপ নাই, কিন্তু UPPLত যোগদান কৰাটো সময়ৰ আহ্বান। সংবাদমেল পাতি এই মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ পূৰ্বে এইবাৰ বিপদত পৰিছে APCCৰ সভাপতি ভূপেন বৰা। APCCৰ সভাপতি ভূপেন বৰাক এইবাৰ নিৰ্বাচন আয়োগৰ চৌকছ। কংগ্ৰেছৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণবিধি ভংগ কৰাৰ অভিযোগ উত্থাপন হৈছে। নিৰ্বাচনী আচৰণবিধি ভংগ কৰি গেৰাণ্টি কাৰ্ডত প্ৰতিশ্ৰুতি দিয়াৰ অভিযোগ কংগ্ৰেছৰ বিৰুদ্ধে, যাৰ বাবে নিৰ্বাচন আয়োগে চৌকছ জাৰি কৰিছে ভূপেন বৰালৈ।